পদ মথি 4:19 পদ বা মাৰ্ক 1:17 পদ যদি পাইছে মই ইংলিছত পঢ়ি দিছোঁ তাৰে আগত তাৰপিছত আপোনালোকে অসমীয়াত যদি পাইছে অসমীয়াত পঢ়িব মথি 4:19 পদ ইয়াতে কৈছে and he said to them follow me and I will make you fishers of men follow me তাতে তেওঁলোকক ক'লে মোৰ পাছত আহা মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম Okay, ইয়াতে যীশু খ্ৰীষ্টই কৈছে মোৰ পাছত আহা মাৰ্ক 1:17 পদতে একে কথাটো কৈছে মোৰ পাছত আহা এতিয়া আমি যীশুৰ পাছ লৈ আমাৰ কি লাভ আছে প্ৰশ্নটো এইটো আছে যীশু পাছ লৈ যীশু পিছে পিছে গৈ আমাৰ কি লাভ আছে ইমান 1.5 বিলিয়ন পৃথিৱীত মানুহবিলাকে যীশুৰ পিছে পিছে গৈ আছে যীশুৰ পাছে পাছে গৈ আছে পিপল আৰ ফলোইং Jesus Christ. Why? কিয় খ্ৰীষ্টক মানুহবিলাকে অনুসৰণ কৰিছে খ্ৰীষ্টক কিয় বিশ্বাস কৰিছে খ্ৰীষ্টৰ বাণী অনুসাৰে কিয় মানুহে চলিবলৈ বিচাৰিছে যীশু কিয় পাছ লৈছে কিয় পিছে পিছে গৈছে সেইটো আমি আজি 45 মিনিটৰ বাইকত আমি সেইটো শেষ কৰিব নোৱাৰি এইটো শেষ কৰিবলৈ গোটেই বাইবেলটো আমি চাব লাগিব যে যীশু খ্ৰীষ্ট কিয় পাছ ল'ব লাগে কিয় তেওঁ পিছে পিছে যাব লাগে যীশু খ্ৰীষ্টই আমাক কৈছে যে ফলো মি মোৰ পিছে পিছে আহা তেওঁ অনুসৰণ কৰিবলৈ কৈছে অনুসৰণ কৰিবলৈ কোৱাৰ লগে লগে আমি অনুসৰণ কৰে নেকি এই কালি পৰহি এটা নিউজ আহিছে কিবা এটা বেংক আহিছে এইটো বেংকত একাউণ্ট খুলিলে 500 টকা পায় মানুহবিলাকে বহুত মানুহে একাউণ্ট খুলিছে একাউণ্ট খোলাৰ পিছত বেংকটো বন্ধ হৈ গ'ল ফলো মি মানুহে অনুসৰণ কৰিছিলে বিশ্বাস কৰিছিলে কিয় বিশ্বাস কৰিছিলে তেওঁবিলাকে জানে তো তেনেকৈ জগতত বহুত হয়তো আমাৰ জীৱনত আহিব পাৰে যে মোক অনুসৰণ কৰা মোৰ মতে চলা এনেকুৱা হোৱা বুলি কওঁতে বহুত মানুহ আহিব পাৰে কিন্তু আমি সেইবিলাকক কিয় অনুসৰণ নকৰি যীশু খ্ৰীষ্টক কিয় অনুসৰণ কৰিছোঁ হোৱাট ইজ দ্য বেনিফিট আমাৰ কি লাভ আছে নম্বৰ ওৱান লাভটো হৈছে মই অসমীয়াত এইটো ক'ব নোৱাৰিম ইংলিছত মই এনেকৈ লিখিছোঁ এড ভেলুজ ইন টু লাইফ add values into life আমাৰ জীৱনত এটা মূল্য এটা আহে এটা মূল্য আছে এটা ভ্যালু আছে যেতিয়া আমি যীশু খ্ৰীষ্টক অনুসৰণ কৰোঁ তাৰ আমাৰ মূল্য আছে সন্মান আছে মান সন্মান আছে হয়তো আমি এতিয়া সেইটো কওঁতে আপোনালোকে ভাবিব পাৰে যীশু খ্ৰীষ্টক অনুসৰণ কৰাত যদি মান সন্মান আছে তাত যদি ভ্যালু আছে আমাক কিয় ঘৃণা কৰে আমাৰ ঘৰ বাৰী ভাঙাই কিয় খেদায় কিন্তু আপুনি মই এনেকৈ ভাবিব পাৰে কিন্তু চাব মই এইটো কিয় কৈছোঁ যে যীশু খ্ৰীষ্টক অনুসৰণ কৰাত আমাৰ লাইফত যে ভ্যালু আহে মই এই কথাটো কিয় কৈছোঁ জগতত কি বস্তুটো মানুহে বহুত মান্যতা দিয়ে জগতত কি বস্তুটো বহুত মান্যতা দিয়ে অনেষ্টি মানে সৎ পথত চলোৱা মানুহে কি দিয়ে মূল্য দিয়ে মান দিয়ে ৰেছপেক্ট দিয়ে আৰু যদি আমি যীশু খ্ৰীষ্টক যদি চাওঁ যীশু খ্ৰীষ্ট কোনো দিনে তেওঁ মিছা কোৱা নাই মই ৰিচেণ্টলি ফেচবুকত মই এটা লাইন লিখিছোঁ যে যীশু খ্ৰীষ্টৰ বিষয়ে কোনোবা কিবা ভুল দেখাব পাৰে নেকি কেন ইউ শ্ব' ওৱান মিষ্টেক ইন দ্য লাইফ অফ জিজাছ আজি 3 সপ্তাহ হ'ল এজনো লাইকো কৰা নাই এজনো ডিছলাইকো কৰা নাই এজনো উত্তৰ দিব পৰা নাই হোৱাই বিকজ কাৰণটো হৈছে যীশু খ্ৰীষ্টক এনেকুৱা আঙুলিয়াবলৈ জগতত কোনো জন্ম হোৱা নাই অনেষ্ট He is the most honest person ever lived on earth. যদি মানুহ হিচাপে এইটো মানুহৰ ৰূপ লৈ আহিছে মানুহ হিচাপে যদি সবতকৈ অনেষ্ট সবতকৈ সৎ পথত চলা ব্যক্তি যদি পৃথিৱীত জন্ম লৈছে আজিৰ তাৰিখলৈকে আৰু যিমান জন্মলগীয়া আছে অকল যীশু খ্ৰীষ্ট তাৰ বিনে কোনো নাই চ' আমি যেতিয়া সেই মানুহজনক যেতিয়া অনুসৰণ কৰোঁ অনুসৰণ কৰাৰ লগে লগে কি হৈ যায় আমাৰ জীৱনতো অনেষ্টি আহে আমাৰ জীৱনতো অনেষ্টি আহে কাৰণ যাক অনুসৰণ কৰিছোঁ আমি তেওঁৰ দৰে হয় নহয়নে আমি যাক অনুসৰণ কৰিছোঁ আমি তেওঁৰ দৰে হয় মই যদি আজি শাহৰুখ খানক যদি মই ফলো কৰোঁ মোৰ ড্ৰেছ পাতি চুলি কাটা গোটেইবিলাক শাহৰুখ খানৰ দৰে হ'ব নহয়নে মই যদি অমিতাভ বচ্চনক যদি ফলো কৰোঁ মোৰ গোটেই মানে ড্ৰেছ পাতিৰ পৰা লৈ দাড়ি ৰাখাৰ পৰা লৈ চুলি ৰাখাৰ পৰা লৈ গোটেইবিলাক কি হ'ব অমিতাভ বচ্চনৰ দৰে হ'ব
আৰু অমিতাভ বচ্চনে যেনেকৈ কৈছে তেনেকৈ মই ক'বলৈ চেষ্টা কৰিম সুৰ একে নহ'ব পাৰে কিন্তু দ্য আইডিঅ'লজি তেওঁ যিটো আইডিঅ'লজি বিশ্বাস কৰিছে যিটো কথাত বিশ্বাস কৰিছে মই সেইমতে মই চলিম যোনে মহাত্মা গান্ধীক অনুসৰণ কৰিছে তেওঁ কি মহাত্মা গান্ধীৰ দৰে চলিব নিবিচাৰে জানো তেওঁ চাওঁতে তেওঁৰ চেহেৰাবিলাক মহাত্মা গান্ধীৰ দৰে নহ'ব পাৰে কিন্তু তেওঁৰ দৈনন্দিন জীৱন দ্য ডেইলি লাইফ ডেট হি লিভছ উইল বি হোৱাট মহাত্মা গান্ধী লিভড এণ্ড হোৱাট হি টট মহাত্মা গান্ধীয়ে যেনেকৈ জীৱন যাপন কৰিছিলে তেনেকৈ সেই মানুহজনে জীৱন যাপন কৰিব আৰু মহাত্মা গান্ধীয়ে যি বাক্যবিলাক শিক্ষা দিছিলে সেই বাক্য অনুসাৰে চলিব যাৰ কাৰণে তেওঁবিলাক আমি কি বুলি কয় গান্ধীয়ান বুলি কওঁ গান্ধীয়ান একজেক্টলি যেতিয়া আমি যীশু খ্ৰীষ্টক যেতিয়া অনুসৰণ কৰোঁ যীশু খ্ৰীষ্টক অনুসৰণ কৰাৰ লগালগ যীশু খ্ৰীষ্টৰ যিটো স্বভাৱ যীশু খ্ৰীষ্টৰ যিটো জীৱন যীশু খ্ৰীষ্টৰ যিটো মনোভাৱ যীশু খ্ৰীষ্টৰ যিবিলাক ধাৰণা এইবিলাক আমাৰ জীৱনত আহে নম্বৰ 1 যীশু খ্ৰীষ্টত আমি কি দেখিছোঁ অনেষ্টি গোটেই বাইবেল পঢ়ি চাওক যীশু খ্ৰীষ্টক এবাৰো মিছা মাতা আপুনি দেখি নাপায় এবাৰো মিছা মাতা আপুনি দেখি নাপাব যাৰ কাৰণে আজি আমিও মিছা নামাতো যিমান পাৰোঁ আমি মিছা নামাতো যাৰ কাৰণে মানুহে আমাৰ প্ৰতি বিশ্বাস ৰাখে মই এটা কথা মই বহুত দিন মই কোৱা নাই আজি ক'বলৈ আজি ৰাতিপুৱা মই মনত পৰিছে মই আগত মালিগাঁও থাকোঁতে মানুহবিলাকে মোক অফিচাৰ ৰেলৱেৰ অফিচাৰ বুলি ভাবিছে ৰেলৱে কলনী থাকোঁতে মই আগতে 2 টকা 3 টকাৰ কাৰণে মই বাৰ্গেনিং কৰিছিলোঁ কাৰণ বহুত কঠিনৰ চলোঁ ৰিক্সাৱালাবিলাকৰ যদি 10 টকা কয় মই 8 টকা দিম বা 7 টকা দিম তো ৰিক্সাৱালাবিলাকে কয় ছাৰ আপোনালোকৰ দৰে ডাঙৰ অফিচাৰবিলাকে যদি আমাৰ লগত যদি এনেকৈ বাৰ্গেন কৰে আমি কেনেকৈ জীৱন যাপন কৰিম হোৱাই দিছ কাইণ্ড অফ লাইফ কাৰণটো হৈছে তেওঁবিলাকৰ আমাৰ যিটো লাইফষ্টাইল আমাৰ যিটো পিন্ধা উৰা কথা বাৰ্তা তেওঁবিলাকে আমাক কি দেখিছে বেলেগ এটা ব্যক্তি দেখিছে সেই ব্যক্তি কেনেকৈ আহিছে ইট ইজ বিকজ উই ফলো খ্ৰাইষ্ট চ' ফলোয়িং খ্ৰাইষ্ট উইল এড ভেলুজ ইন টু ইয়ৰ লাইফ নম্বৰ 2 লাভ প্ৰেমৰ কথা যদি আমি কওঁ যীশুৰ সমান প্ৰেম কৰিব পৰা ব্যক্তি আজিলৈকে পৃথিৱীত কোনো জন্ম লোৱা নাই আৰু জন্ম নলয় কিয় আনৰ কাৰণে প্ৰাণ দিব পাৰিছে কোনোবা মানুহ আছে আনৰ কাৰণে প্ৰাণ দিবলৈ আছিলে কোনোবা বিতি যোৱা দিনত আজিৰ তাৰিখত কোনোবা আছে ভৱিষ্যতত কোনোবা আহিব ন There is not a single person ever born on earth who can give his or her life for somebody's goodwill. কাৰোবাৰ ভালৰ কাৰণে কোনোবা জীৱন দিব পৰা আছে নেকি তাৰ ব্যক্তিগত লাভালাভৰ কাৰণে হয়তো জীৱন দিব ব্যক্তিগত জীৱনৰ কাৰণে কিবা এটা লাভ আছে সেইটো কাৰণে হয়তো জীৱন দিব পাৰে কিন্তু আনৰ কাৰণে নোৱাৰি আমি সকলোৱে মই এইটো বাৰ কৈ থাকোঁ ৰোমিঅ' 5 অধ্যায় 8 পথত চাওক ৰোমিঅ' 5 অধ্যায় 8 পথত কি লিখা আছে পঢ়িবচোন ৰোমিঅ' 5 অধ্যায় 8 পথ কিন্তু ঈশ্বৰে আমলৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে কোনে প্ৰাণ দিলে যীশু খ্ৰীষ্টই দিছে আৰু কেতিয়া দিছে যেতিয়া আমি পাপত আছিলোঁ আমাৰ কোনো যোগ্যতা নাছিলে যে যীশু খ্ৰীষ্টই পৃথিৱীত আহি আপোনাৰ কাৰণে মোৰ কাৰণে যে যীশুৱে যে প্ৰাণ দিবলগীয়া কোনো আমাৰ যোগ্যতা নাছিলে আমি যেনেকৈ জীৱন যাপন আমাৰ যেনেকৈ ধাৰণাবিলাক সেইমতে আমি কোনো যীশু খ্ৰীষ্ট আমাৰ কাৰণে জীৱন দিয়াৰ কোনো there is no reason that Christ should come on this earth and give his life খ্ৰীষ্টই আপোনাৰ নিজৰ প্ৰাণ দিবলৈ কোনো কাৰণে নাই আমি যেনেকৈ জীৱন যাপন কৰিছিলে কিন্তু খ্ৰীষ্টই আমাক ইমান প্ৰেম কৰিছে যীশুৱে আমাক ইমান প্ৰেম কৰিছে যাৰ কাৰণে সি নিজৰ প্ৰাণ আপোনাৰ কাৰণে মোৰ কাৰণে দিব পাৰিছে আৰু যিসকলে সেই কথা বিশ্বাস কৰিছে তেওঁবিলাকৰ কি হ'ব বুলি কৈছে উদ্ধাৰ হ'ব বুলি কৈছে আৰু আমি যদি 1 জোহন 4 অধ্যায় 8 পথত যদি লিখা আমি যদি চাওঁ কি লিখি পাই God is love ঈশ্বৰ যদি হয় নম্বৰ 1 গুণ কি হ'ব লাগিব প্ৰেম থকা যেন হ'ব প্ৰেম পঢ়কচোন অসমীয়াত কি লিখিছে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰ প্ৰেম প্ৰেম God is love আৰু এই যিহেতু আমি যীশু খ্ৰীষ্টক অনুসৰণ কৰিছোঁ যীশু খ্ৰীষ্ট কিয় অনুসৰণ কৰিছোঁ কাৰণ তেওঁৰ তাত প্ৰেম আছে তেওঁ প্ৰেম কৰে আৰু এনেকুৱা প্ৰেম কৰে যে নিজৰ প্ৰাণ
দিব পৰাকৈ সি প্ৰেম কৰে আৰু যেতিয়া আমি যীশু খ্ৰীষ্টক অনুসৰণ কৰিছোঁ এই যিটো যীশুৰ যিটো গুণ আছে সেই গুণ আপোনাৰ জীৱনত মোৰ জীৱনত আহিব যাৰ কাৰণে মই ৰিচেণ্টলি যোৱা সপ্তাহৰ আগৰ সপ্তাহত মই কৈছিলোঁ নেকি মানে আপোনাৰ সুৰেন্দ্ৰ হেণ্ডৰ অঞ্চলত মই কৈছোঁ আপোনালোকে পানীৰ পাইপৰ কানেকশ্যন কৰক 1200-1500 টকা যি লাগে মই দিম লাভ It is to express my love towards them. মই যে তেওঁলোকক যে প্ৰেম কৰোঁ সেইটো প্ৰমাণ দেখাবৰ কাৰণে মই এইটো কৈছোঁ আৰু এইটো কৰিবলৈ সাজু আছোঁ কি মোৰ তাত বহুত এভেইলেবল টকা আছে নেকি এভেইলেবল টকা নাই মোৰ ঘৰ ভাড়া আজিলৈকে বাকী আছে 5,000 টকা বাকী আছে আগৰ পুৰণি ঘৰ ভাড়া দিবলৈ Because we follow Christ, the characteristic of Christ came into our life. আমাৰ খ্ৰীষ্ট জীৱনত এই জীৱনটো আহিছে আৰু যেতিয়া এই জীৱনটো আহিব আমাৰ জীৱনত ভেলু আহে মানুহে আমাক মান কৰিব লাগিব সন্মান কৰিব লাগিব there is no way so it adds values into our life when we follow Christ 3 নম্বৰ কথা humility নম্ৰতাটো সকলো সমাজত ভাল পায় এনেকুৱা সমাজ নাই এনেকুৱা কালচাৰ নাই এনেকুৱা জাতি নাই এনেকুৱা এটা দেশ নাই য'ত নেকি নম্ৰতাটো মানুহে ভেলু নকৰে নম্ৰতাটো মান নকৰা কোনো এটা সমাজ কোনো এটা দেশ কোনো এটা ঠাই নাই আৰু এইটো যীশু খ্ৰীষ্ট স্বয়ং কৰি দেখুৱাইছে ফিলিপিয়া 2:5-8 যদি আমি পঢ়ো বহুত কেইটা বাইবেল ভাৰ্চ আছে খালি মই এটা দুটাহে লিখি আনিছোঁ ফিলিপিয়া 2:5-8 যদি আমি পঢ়ো আমি দেখি পাব যীশু খ্ৰীষ্ট কিমান নিজকে নম্ৰ কৰিলে কিমান হাম্বল হিমসেল্ফ পঢ়িব কোনোবা খ্ৰীষ্ট যীশুৰ যি ভাৱ সেয়ে তোমালোকতো হওক খ্ৰীষ্ট যীশুৰ যি ভাৱ সেই ভাৱ তোমালোকৰ তাতো হওক তেওঁ ঈশ্বৰ ৰূপী থাকোঁতে ঈশ্বৰ সমান ঈশ্বৰ ৰূপী থাকোঁতে নিজকে ঈশ্বৰৰ সমান সি ভাবা নাই হোৱাকে কাঢ়ি লোৱা বুলি নামানিলে কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল আৰু আকাশ প্ৰকাশৰ মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে এনেকি ক্ৰুচিছ মৃত্যুলৈকে আজ্ঞাধীন হ'ল ঠিক আছে ইমান নিজক নম্ৰ কৰিছে যে ঈশ্বৰ স্বয়ং ঈশ্বৰ হৈ নিজকে ঈশ্বৰৰ দৰে সি ভাবা নাই সি মানুহৰ ৰূপ লৈ আহিলে পৃথিৱীত আৰু মানুহৰ ৰূপ লৈ অহাৰ পিছতো সি নিজৰ প্ৰাণ দিছে আৰু সি প্ৰাণ ক'ত দিছে কালবাৰী ক্ৰুচত সেই সময়ত কালবাৰী ক্ৰুচত এজন মানুহ যদি মৃত্যু হয় কাৰোবাৰ যদি কালবাৰী ক্ৰুচত যদি তাক যদি চৰকাৰে যদি কৈছে তাক ক্ৰুচত দিয়া তেনেকৈ আজি তাৰিখত ফাঁচি দিয়ে সেই সময়ত আমি যিটো পঢ়ি আমি বুজিছোঁ যে সেই সময়ত যদি মানুহক যদি ক্ৰুচত যিখিনি যদি তাক ডেথ পানিছমেণ্ট যদি মৃত্যুৰ যদি পেনাল্টি যদি দিছে তাতকৈ লজ্জাজনক নাই বুলি সবতকৈ লজ্জাজনক সবতকৈ লাজ লাগিবলগীয়া এটা বিষয়টো হৈছে ক্ৰুচত মৃত্যু হোৱা আৰু অকল সেইটো নহয় আৰু ইট ইজ এ মষ্ট পেইনফুল ডেথ মই এজন মানুহে মই এইটো বড়ো ভাষাত অনুবাদ কৰিব চাই আছোঁ ইভিডেন্স ডেথ ডিমাণ্ড ভাৰ্টিক বুলি ক্লছ মেকড'ৱেল তেওঁ এটা পুস্তক লিখিছে তেওঁ বেলেগ ডক্টৰবিলাকৰ লগত তেওঁ কথা পাতি ৰিচাৰ্চ কৰাইছে যে কালবাৰী ক্ৰুচত মৰাটো বোলে চবতকৈ পেইনফুল ডেথ মানে পেইনফুলটো কি হ'ব দৰ্দনাক অসমীয়াত কি ক'ব কষ্টদায়ক চবতকৈ কষ্টতকৈ মৰা যদি আছে এইটো বোলে ক্ৰুচত মৰাটো সি ইমানলৈকে নিজক নম্ৰ কৰিব পাৰিছে সি ইচ্ছা কৰিলে নিজে গুচি যাব পাৰিলেহেঁতেন আৰু এটা কথা মই মনত পৰিছে এতিয়া মই লিখি অনা নাই এইটো বা গছপেলত আছে যেতিয়া যীশু খ্ৰীষ্টক ধৰিবলৈ আহিছে ধৰিবলৈ আহোঁতে পিতাৰে তৰোৱাল ওলাই কিনে এজন মানুহৰ কাণ কাটি দিলে কাণ কাটি দিয়াৰ পিছত যীশুৱে কৈছে পিতাৰ তোমাৰ তৰোৱাল আকৌ তোমাৰ তৰোৱাল থোৱা জেগাত সোমাই থৈ দিবি তুমি নাজানে নেকি মই যদি ইচ্ছা কৰোঁ মই যদি স্বৰ্গত থকা পিতাক যদি কওঁ লিজিয়ন মানে কি ক'ব নাজানো মানে অসংখ্য লিজিয়নটো একচুৱেলি এইটো কিবা হয় যেনেকৈ আমাৰ ভাৰতত বাটালিয়ন কয় বাটালিয়নত কেইজন আৰ্মি থাকে এটা বাটালিয়ন কিমান আৰ্মি থাকে 1000 না বেছি থাকে তো লিজিয়ন বুলি কোৱাটো এনেকুৱা বেটালিয়ন কোৱাৰ নিচিনা বেটালিয়ন মই এটা বেটালিয়ন মাতিব পাৰোঁ আৰু ইচ্ছা কৰিলে সেই সকলোবিলাক
মই ধ্বংস কৰিব পাৰোঁ, কিন্তু মই পৰা নাই। God had all the power and authorities to destroy the wicked people, but he did not do because he wanted to show his humility, humbleness, and he wanted to achieve his goal to die on the Calvary cross so that the humankind can be saved for eternity from sin. That is the reason. Humility, নম্ৰ। আমি খ্ৰীষ্টকে অনুসৰণ কৰিছোঁ কাৰণ খ্ৰীষ্ট নম্ৰ হয়। খ্ৰীষ্ট নম্ৰ হয়, সি নম্ৰ কৰি দেখুৱাইছে। খ্ৰীষ্টৰ কোনো দিন কাৰো লগত কাজিয়া কৰা আপুনি দেখি নাপায়। গোটেই গছপেল পঢ়ি চাওক, কাৰো লগত কাজিয়া কৰা নাই, কাৰো লগত কাজিয়া কৰা নাই। নেভাৰ ইন দ্য হিষ্ট্ৰী, নেভাৰ ইন দ্য হিষ্ট্ৰী। নম্ৰ। তো আমি যেতিয়া যীশুক অনুসৰণ কৰিছোঁ কাৰণ কিয় সি নম্ৰ হয়, আৰু যদি আমি তেওঁক কৰিছোঁ, সেই নম্ৰতাটো আপোনাৰ জীৱনত, মোৰ জীৱনত আহিব। আৰু যেতিয়া আহিব, যেতিয়া আমি নম্ৰ হ'ব, মানুহে আমাক মান কৰিবই লাগিব। এই মানুহজন বহুত নম্ৰ, বহুত ভাল, বহুত ভদ্ৰ। ইট এড ভেলুজ ইনটু ইয়ৰ লাইফ। আপোনাৰ জীৱনত, মোৰ জীৱনত এটা ভেলু এড কৰে যেতিয়া আমি নম্ৰতাৰে জীৱন যাপন কৰোঁ। অ'কে, 4 নম্বৰ, কম্পাশ্যনেট। কম্পাশ্যনেটটো কি ক'ব? কম্পাশ্যনেট মানে মানুহৰ প্ৰতি যিটো দয়া, প্ৰেম। মানুহৰ দুখ দেখিলে দয়া কৰিছিলে। মানুহে যেতিয়া ভোকত আছিলে, যীশুখ্ৰীষ্টৰ দয়া আহিছে। মানুহে যেতিয়া বেমাৰ আজাৰত দেখিছে, মানুহৰ প্ৰতি তেওঁৰ দয়া আহিছে। মানুহে যেতিয়া খাব পোৱা নাই হৈছে, তেতিয়া যীশুখ্ৰীষ্টৰ দয়া কৰিছে। এটা উদাহৰণ, যদি আমি লোক 7 অধ্যায় 12-13 পদ যদি আমি চাওঁ, তাতে আমি দেখি পাব মানে মানুহবিলাকে এটা মৃত্যু দেহ লৈ গৈ আছিলে। সেই মৃত্যুজন কোন হয়? এজন মহিলাৰ এটাই সন্তান মৃত্যু হৈছে। মহিলাজনে বহুত কান্দিছে। সেই কান্দাটো দেখি যীশুখ্ৰীষ্টৰ কি কৈছে? দয়া আহিছে, কম্পাশ্যন আহিছে। পঢ়কচোন। 7 অধ্যায় 12-13। আৰু সেই নগৰৰ দুৱাৰৰ ওচৰ পালত চোৱা মানুহবিলাকে এটা মৰা মানুহ বাহিৰলৈ লৈ আহিছিল। তেওঁ মাকৰ একেটি মাত্ৰ পুতেক আছিল, আৰু তেওঁ বাৰীত আৰু তেওঁৰ লগত নগৰৰ বহু মানুহ আছিল। তেতিয়া প্ৰভুৱে তেওঁক দেখি মৰম লাগি ক'লে, তুমি নাকান্দিবা। কম্পাশ্যন, দয়া লাগিছে, মৰম লাগিছে, বিচাৰা, এইটো ফিল কৰিছে। আৰু এইটো এবাৰ নহয়, আমি যদি গছপেল যদি চাওঁ, মাথিউ, মাৰ্ক, লুক, জন যদি আমি চাওঁ, বহুত সময়ত আপুনি দেখি পাব হি ফেল্ট কম্পাশ্যন। ইংলিছত লিখিব হি ফেল্ট কম্পাশ্যন। তেওঁৰ যীশুৰ দয়া লাগিছে। যেতিয়া লাজাৰাছ যেতিয়া মৃত্যু হৈছে, যীশুখ্ৰীষ্টৰ দয়া লাগিছে। যেতিয়া নেকি অঘটন ঘটে, আপুনি চাব, আমি যদি আকৌ চাওঁ মাথিউ 15 অধ্যায় 32 পদ, মথি 15 অধ্যায় 32 পদ যদি আমি চাওঁ, আমি দেখি পাব মানুহবিলাকে 3 দিন নাখাই কিনি যীশুখ্ৰীষ্টৰ কথা শুনি আছিলে। তাৰপিছত যীশুখ্ৰীষ্টই কি কৈছে? তেওঁবিলাকৰ প্ৰতি মোৰ দয়া লাগিছে। পঢ়িবচোন 32। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে, এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কম্পাশ্যন। কিয়নো তেওঁবিলাক এতিয়া মোৰ লগত 3 দিন আছে, আৰু তেওঁবিলাকৰ খাবলৈ একো নাই, আৰু তেওঁবিলাকৰ লঘোণে দিবলৈ মোৰ ইচ্ছা নাই। তেওঁবিলাক লঘোণে ৰাখিবলৈ তেওঁৰ ইচ্ছা নাই। অ'কে, থেংক ইউ। জানোচা বাটৰ গা ঘৰি যায়। ঠিক আছে, কম্পাশ্যন। বেমাৰ আজাৰত দেখিলে কম্পাশ্যন, বিধৱা মানুহক দেখিলে দয়া কৰিছে, অনাথবিলাকক দেখিলে দয়া কৰিছে। যিবিলাকে নেকি দুখ কষ্টত থকা, যি কাৰণত নহওক, যেতিয়া দুখ কষ্টত থাকে, যীশুখ্ৰীষ্টৰ দয়া আহিছে, মৰম লাগিছে। চ' ৱেন উই একে ধৰণৰ যেতিয়া আমিও যেতিয়া যীশুৰ দৰে যেতিয়া আমি মানুহৰ দুখ যাতনা দেখি যেতিয়া আমি দয়া লাগে, প্ৰেম কৰে, মৰম কৰে, নিশ্চয় মানুহজন বহুত দয়ালু। সেইটোত মান আছে নে নাই? মান সন্মান আছে। আপুনি খুব মানে উইথ মাছল পাৱাৰ, আপোনাৰ যদি শক্তিৰে যদি আপুনি কাৰোবাক যদি সহায় কৰিছে, মানুহে কি ক'ব? বহুত টকা থকাৰ কাৰণে কৰিছে আৰু।
সেইটোহে ক'ব মানুহে কি ক'ব বহুত টকা আছে বয় বহুত দেখুৱায় আৰু মানুহে টকা ধন সম্পত্তি থকাৰ কাৰণে কৰি ফুৰি কিবা কিবি কৰে কিবা কৰে people will not respect when you do it with your power and might but when you do things with compassion people like it people loved it and it add values into your life মোৰ জীৱনত আপোনাৰ জীৱনত ভেলু আহে সন্মান আহে মান আহে যেতিয়া আমি যিশুৰ দৰে যেতিয়া মানুহৰ প্ৰতি কম্পাশ্যন মৰম দয়া থাকিব so following Christ add values into our life number 5 forgiveness ক্ষমা কৰা না ক্ষমা কৰাটো সকলোৱে ভাল পায় এনেকুৱা সমাজ আছে নেকি কোনোবা সমাজ আছে যে ক্ষমা কৰাটো বেয়া পায় নাই অন্তৰ ভিতৰৰ পৰা সবেই বিচাৰে যে মানুহে যেন ক্ষমা দিয়ে everybody likes that people forgive each other and love each other এজন সিজনে ক্ষমা কৰি কিনি সকলোৱে যেন মিলা প্ৰীতি যেন থাকে এই কথাৰ প্ৰতি সকলোৱে মান দিয়ে সকলোৱে সন্মান কৰে সকলোৱে এইটো ভাল পায় কোনো এটা সমাজ নাই যোনে নেকি কথাটো বেয়া পায় যীশু খ্ৰীষ্টই স্বয়ং এই জীৱন যাপন কৰিছে যীশু খ্ৰীষ্টক যেতিয়া ক্ৰুচত দিছে যীশুৱে কি কৈছে ক্ৰুচত দিয়া মানুহবিলাকক কি কৈছে তেওঁলোকে নিজৰ ভুলটোৱে নাজানে পিতা তেওঁবিলাকক ক্ষমা কৰা তেওঁবিলাকে কি কৰিছে নিজেই নাজানে they do not know what they do forgive them ক্ষমা কৰা আপুনি মই যদি এই একে গুণ যদি আমি যেতিয়া আমি যীশুক অনুসৰণ কৰিব সেই গুণটো আপোনাৰ জীৱনত আহিব মোৰ জীৱনত আহিব আৰু আমি মানুহক ক্ষমা কৰিব পাৰিম আৰু যেতিয়া আমি মানুহক ক্ষমা কৰিব পাৰোঁ মানুহে দেখি পাব যে সেই মানুহজন ক্ষমা কৰিব পাৰে ক্ষমা কৰে সি মানুহৰ ভুল ভ্ৰান্তিবিলাক সি হৃদয় অন্তৰত ধৰি নাৰাখে মনত চাফা হি ইজ পিয়ৰ ইন হিজ হাৰ্ট মানুহে আপোনাক কি কৰিব আপোনাক সন্মান কৰিব মান কৰিব when we follow Christ it add values into our life আপোনাৰ জীৱনত মোৰ জীৱনত এটা সন্মান আনে মান আনে কেতিয়া যেতিয়া আমি যীশু খ্ৰীষ্টক অনুসৰণ কৰিম তো এনেকুৱাকৈ যদি এডিং ভেলুজ ইনটু আৱাৰ লাইফ জীৱনত যে যীশু খ্ৰীষ্টক অনুসৰণ কৰাৰ যোগেদি যে আমাৰ জীৱনত যে মান সন্মান আহে এটা মূল্য যেন আহে এই কথাটো মই পাঁচটাহে কৈছোঁ ইয়াতকৈ আৰু বহুত আছে there are so many things that will add values into our life when we follow Christ যেতিয়া আমি খ্ৰীষ্টক অনুসৰণ কৰিব আপোনাৰ জীৱনত মোৰ জীৱনত ভেলু আহিব মান আহিব মানুহে ভেলু কৰিব praise the Lord next হয়তো আমাৰ সময় গৈ আছে next 2 নম্বৰ কথা আমি প্ৰথম চাইছোঁ add values into a life number 2 purpose in life জীৱনৰ এটা উদ্দেশ্য জীৱনত কি উদ্দেশ্য আছে এই পৃথিৱীত জীয়াই থকাৰ উদ্দেশ্য কি আছে সেই উদ্দেশ্যটো যীশু খ্ৰীষ্টক যেতিয়া আমি অনুসৰণ কৰোঁ যীশুক যেতিয়া আমি বিশ্বাস কৰোঁ যীশুৰ বাণীবিলাক যেতিয়া আমি পঢ়োঁ তেতিয়া আমি দেখি পাওঁ যে প্ৰকৃততে এই পৃথিৱীত আমি আপুনি মই ইয়াত যদি জীয়াই আছে এই জীয়াই থকাৰ উদ্দেশ্যটো কি আছে what is the purpose in life is to glorify him আমাৰ জীৱনৰ এটাই উদ্দেশ্য আছে সেই উদ্দেশ্যটো হৈছে যে ঈশ্বৰ যেহুৱা যি জনে নেকি আপোনাক মোক সৃষ্টি কৰিছে গোটেই বিশ্বমণ্ডলটো সৃষ্টি কৰিছে সেই সৃষ্টি কৰোঁতা জনৰ যেন মান যেন হয় সি যেন মান পায় number 1 number 2 আমাৰ উদ্দেশ্যটো এই পৃথিৱীত জীয়াই থকাৰ এটা উদ্দেশ্যটো হৈছে যে আমি মৃত্যু হোৱাৰ পিছত এদিন আমি যোনে আমাক সৃষ্টি কৰিছে সেই সৃষ্টি কৰোঁতা ওচৰলৈ আকৌ যেন আমি উভতি যায় যাক আমি স্বৰ্গ বুলি কওঁ স্বৰ্গ ৰাজ্যত যোৱাৰ উদ্দেশ্য সেই উদ্দেশ্য যদি যেতিয়া দেখি পায় এই পৃথিৱীৰ বহুত কেইটা উদ্দেশ্যবিলাক becomes valueless কোনো ভেলু নাথাকা হৈছে কিন্তু আমি যেতিয়া স্বৰ্গ ৰাজ্যৰ যেতিয়া আমি কথা ভাবোঁ এই জগতৰ বহুত বস্তুবিলাক আমাৰ কাৰণে বহুত মূল্যৱান হ'ব এই জগতৰ বস্তুবিলাক যেতিয়া যিমান মূল্যৱান আমি দেখিম ভাবিম তেতিয়া আমি সকলো যিটো আমি অধৰ্ম বুলি যাওঁ বা আমি কুকৰ্ম বুলি যিটো আমি কওঁ সেইবিলাক কৰিবলৈ কাৰণে মানুহে ভয় নকৰিব লাজ নকৰিব because when we do not know the purpose in our life
জীৱনৰ উদ্দেশ্য যেতিয়া মানুহে নাজানে তেতিয়া এই জগতৰ বস্তুবিলাকক লৈ আমি ব্যস্ত হওঁ এই জগতৰ বস্তুবিলাক লৈ আমি যেতিয়া ব্যস্ত হৈ থাকোঁ তেতিয়া মই অথনি কোৱাৰ দৰে অধৰ্ম কৰ্ম কুকৰ্ম কৰিবলৈ ভয় লাজ চৰম গোটেই এৰা খাব সেইটো কাৰণে আজিকালি চাওঁ কিমান মানুহে কি কৰি আছে how many people are doing all kinds of things যেতিয়া এই ভেলুটো যেতিয়া নাজানে তেতিয়া মানুহে কি হ'ব অশান্তিৰ source the source of কি ক'ব pain and sorrows in the life অশান্তিৰ এটা স্ৰোত হৈছে যেতিয়া আমাৰ আচল উদ্দেশ্যটো আমি নাজানো এটা আমি বাইবেল ভাৰ্ছ পঢ়িম মথি 7:12 মথি 7:12 যাক আমি গোল্ডেন ৰুল বুলি কওঁ গোল্ডেন ৰুল ইয়াৰ ওপৰত আৰু কোনো ৰুল নাই এতেকে সকলো বিষয়তে লোকে তোমালোক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা গোল্ডেন ৰুল কিয়নো এই বিধান আৰু ভাৱবাদীসকলৰ বাক্যৰ সাৰ এইটো আমি ইংলিছত কয় এইটো আমি গোল্ডেন ৰুল বুলি কয় এই ৰুলটো এই নিয়মটো কি আছে আপুনি যেনেকৈ আনে আপোনাক ব্যৱহাৰ কৰাটো আপুনি ভাল পায় একজেক্টলি তেনেকৈ আপুনি আনকো তেনেকৈ ব্যৱহাৰ কৰা আপুনি যদি আনে যদি গালি কৰাটো যদি আপোনাক ভাল লাগে আপুনি আনক গালি দিয়ে আনে আপোনাক মিছা কোৱাটো যদি আপোনাক ভাল লাগে আপুনিও আনক মিছা কোৱা আপোনাক যদি কোনোবা এক চৰ মাৰিছে যদি আপোনাক আনন্দ লাগিছে আনকো এক চৰ মাৰা গোল্ডেন ৰুল চিম্পল that is the purpose of our life পৃথিৱীত জীয়াই থকাৰ উদ্দেশ্যটো কি আছে যে আমি সকলোৱে যেন যিটো কৰিলে সকলোৱে শান্তিপূৰ্ণৰে জীৱন যাপন কৰিখিনি ঈশ্বৰৰ ইচ্ছা অনুসাৰে ঈশ্বৰে এইটোৰ কাৰণে আমাক সৃষ্টি কৰিছে যে আমি সকলোৱে শান্তিপূৰ্ণৰে যেন জীৱন যাপন কৰে শান্তিপূৰ্ণৰে জীৱন যাপন কৰাৰ পিছত যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি যেতিয়া মৃত্যু হ'ব আমাৰ আত্মাটো যেন স্বৰ্গ ৰাজ্যত গৈ ঈশ্বৰৰ লগত যেন একেলগে বাস কৰে that is the purpose আৰু যেতিয়া এই পাৰপছ এই উদ্দেশ্যটো যেতিয়া জানে মই উঠনি কোৱাৰ দৰে আকৌ মই ৰিপিট কৰিছোঁ জগতৰ বহুত বস্তুবিলাক ভেলু নাথাকে বহুত সময়ত আমি কাৰোবাৰ বাৰ্থডেত যদি যাওঁ কাৰোবাৰ সকামবিলাকত যদি যাওঁ আমি কি বিচাৰোঁ প্ৰধান স্থান য'ত বহিলে সকলোৱে লাগিব না মেল মিটিঙত যদি যায় ওপৰত যদি বহিও পায় মানুহে ভাবিব বাহ নাথানিলেও দেখোন ইমান ডাঙৰ মানুহ মই ভাবা নাছিলে মানুহ সেইটো ভাৱনা কৰক তো এনেকুৱা আমি প্ৰধান স্থানটো আমি বিচাৰোঁ বাইবেলে কি কৈছে আমাক মই এতিয়া বাইবেল চেপ্টাৰ ভাৰ্ছটো মনত নাই ইভেন বুকটো মনত নাই বাইবেলে এটা কথা কৈছে আপুনি প্ৰথমতে গৈ মই একজেক্টলি বাইবেলত যেনেকৈ লিখিছে এনেকৈ কোৱা নাই কিন্তু আইডিয়াটো এনেকুৱা আৰু এনেকুৱা সকামবিলাকত যেতিয়া যায় প্ৰধান ঠাইত আপুনি নবহিব আপোনাতকৈ প্ৰধান মানুহ যদি আহে আপোনাক যদি কয় দাদা আপুনি উঠি কিনি এইফালে বহকচোন আপোনাক উঠাই কিনি আনক যেতিয়া বহাই আপোনাক গোটেই নাক কাটা যায় সেইটো কাৰণে এই বস্তুবিলাক কোনে বিচাৰে যিবিলাকে নেকি পাৰপছটো নাজানে জীৱনটো নাজানে উদ্দেশ্যটো নাজানে সিহঁতে সদায় বিচাৰে যে মান সন্মান মানে some kind of honor, some kind of respect, some kind of they want to earn by themselves, not through their lifestyle. নিজৰ জীৱনৰ যোগেদি তেতিয়া কি হৈ যায় মোক বিৰাট অসন্মান কৰিলে মই চাম তাক এদিন হ'লেও মই চাম তাক মই দেখিম নহয় ৰিভেঞ্জ কাৰণ এই জগতৰ যিটো মান সন্মানটো আমি ইমান এটা ডাঙৰ এটা ভেলু লাগিছে বহুত ডাঙৰ এটা ভেলু নিচিনা লাগিছে দিছ ইজ আই থিংক বহুত সময় গৈছে এটা কথা কৈ আমি সামৰিম 3 নম্বৰ কথা যীশুখ্ৰীষ্টক অনুসৰণ কৰিলে প্ৰথমত আমি চাইছোঁ এড ভেলুজ ইনটু আৱাৰ লাইফ
Number 2, it shows the purpose in our life. Number 3, moral guide. Moral guide, অসমীয়া মই গুগল ট্ৰান্সলেট কৰি চাইছোঁ, এইটো কৈছে নৈতিক পথ দৰ্শক। নৈতিক পথ দৰ্শক। সকলো নৈতিক শিক্ষা, এজন সিজনে প্ৰেম কৰা, এজন সিজনে সহানুভূতি দেখুওৱা, এজন সিজনে ক্ষমা কৰা, এজনী মহিলাৰ লগত বিবাহিত হৈ জীৱন কটোৱা, বেলেগ মহিলাৰ প্ৰতি বেয়া ভাৱনা এইবিলাক নাৰাখিবা, নিজৰ ঘৈণীয়েকক নিজৰ দৰে প্ৰেম কৰা, নিজৰ সন্তানবিলাকক যেনেকৈ জীৱন যাপন কৰিব লাগে এই কথাবিলাক সৰুতে শিকাওক, যেন তেওঁলোকে যেতিয়া ডাঙৰ হ'ব তেতিয়া তেওঁলোকে জীৱন যাপন কৰিবলৈ জানিব। মিছা নক'বা, আনে যদি আপুনি যদি কিবা এটা খৰচ কৰিব গৈছে, তাত যদি আপুনি 10 টকা ঘূৰাই পাব লাগিছিলে, সি যদি 20 টকা ঘূৰাই দিছে, আপুনি আনন্দ পাব নালাগে, আকৌ ঘূৰাই দিব লাগিব। নম্ৰতা হোৱা, প্ৰেম কৰা, এই সকলো নৈতিক শিক্ষাবিলাক বাইবেলত আছে। Every moral guidance, every kind of moral guidance that every society's respect is here in the word of God. বাইবেলত যিমান নৈতিক শিক্ষা আছে, এই নৈতিক শিক্ষা কোনো মানুহে পৃথিৱীত জন্ম হোৱা নাই, কোনেও যে ক'ব পাৰে যে এই নৈতিক শিক্ষাটো ভাল নহয় বুলি ক'বলৈ পাৰা মানুহ জন্ম হোৱা নাই। মই চেলেঞ্জ কৰোঁ, I challenge any man on earth who is born to say that the moral guidance that is being written in the word of God is not good for the society. কোনোবা ক'ব পাৰে যে সমাজৰ কাৰণে এই নৈতিক শিক্ষাটো বেয়া, এনেকুৱা যদি চলে কেনেকৈ সমাজ চলিব? কোনোবা ক'ব পাৰে বাইবেলত লিখাটো? এতিয়া নৈতিক শিক্ষা কি কি আছে এই সকলোবিলাক এতিয়া ক'বলৈ গ'লে বহুত সময় যাব, কিন্তু নৈতিক শিক্ষা যিটো বাইবেলত আছে, বাইবেলত যিমান নৈতিক শিক্ষা দিছে, কোনো সমাজে, কোনো কালচাৰে, কোনো ভাষাই, কোনো দেশে ক'ব নোৱাৰে যে এই নৈতিক শিক্ষাটো আজিৰ তাৰিখত নাখাতে, আমাৰ সমাজত নাখাতে, সেইটো ভাল নহয়। মানুহে সেইটো ক'ব পাৰে, সেইটো চলিবলৈ কঠিন ক'ব পাৰে, এনেকৈ চলাটো কঠিন। এক চাইডে চৰ মাৰিলে এক চাইডে আকৌ পাতি দিয়ে। দুশ্মনক প্ৰেম কৰা, দুশ্মনৰ কাৰণে প্ৰাৰ্থনা কৰা, দুশ্মনৰ কাৰণে ভাল কাম কৰি দেখুৱাই দিয়া, হয় কঠিন আছে, কিন্তু এইটো কি বেয়া? এইটো নৈতিক শিক্ষাটো বেয়া নহয়। ইট ইজ নট বেড, এইটো বেয়া নহয়। হয় চলিবলৈ কঠিন লাগিব পাৰে, কিন্তু বেয়া বুলি কোনো ক'ব নোৱাৰে। গতিকে যীশুৱে যেতিয়া আমাক কৈছে মোৰ পিছে পিছে আহা, এই সকলো কথাবিলাক যদি আমি চাওঁ, আৰু বহুত কথা আছে, এই সকলো কথাবিলাক আমি চাওঁ, তেতিয়া আমি দেখোঁ যে যীশু খ্ৰীষ্টই যিটো কৈছে মোৰ পিছে পিছে আহা, আপোনাৰ ভালৰ কাৰণে, মোৰ ভালৰ কাৰণে, বিশ্বৰ মংগলৰ কাৰণে যীশু খ্ৰীষ্টই কথাটো কৈছে। আৰু যেতিয়া আমি এইটো কথা মানি চলিব, নিশ্চয় আপোনাৰ পৰিয়ালত, আপোনাৰ সমাজত, আপোনাৰ ঠাইত মংগল হ'ব, শান্তি আহিব। So there is nothing wrong in following Christ. যীশু খ্ৰীষ্টক অনুসৰণ কৰা, যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ, যীশু খ্ৰীষ্টৰ যিটো নৈতিক শিক্ষাবিলাক, যীশু খ্ৰীষ্টৰ কথাবিলাক অনুসৰণ কৰাত, বিশ্বাস কৰাত, সেইমতে চলাত আমাৰ কোনো লোকচান নাই, বৰং এইটো আপোনাৰ জীৱনত, মোৰ জীৱনত এটা শান্তিৰ এটা স্ৰোত হ'ব। It will be the source of peace into your life. May the Lord bless you.